আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে আপোনালোকৰ লগত মই দুই এষাৰ শ্বেয়াৰ কৰিম বিশেষকৈ LP আৰু ME টিউটৰ শিক্ষকসকলৰ মাজত কি হৈছে এয়া নিশ্চয় আপোনালোকে অলৰেডি গম পায় আৰু আমাৰ যিহেতু অসম চৰকাৰে এটা আইন বনাইছিলে যিটো আইনৰ জৰিয়তে 2021 চনত আমাৰ সেইসকল টিউটৰক ফাৰ্ডিকীকৰণ কৰিছিলে কিন্তু ফাৰ্ডিকীকৰণৰ নামত তেখেতসকলে একোজনকৈ শিক্ষকক টিউটৰলৈ অৱনমিত কৰিলে আৰু কিয় অৱনমিত কৰিবলগীয়া হ'ল বা সেই টিউটৰ শিক্ষকসকলক আজি পৰ্যন্ত কিয় টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা হোৱা নাই সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে নিশ্চয় হয়তো গমেই পায় আমাৰ টিউটৰ শিক্ষকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে অসম চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আৰু অসম চৰকাৰৰ পৰা নিজৰ প্ৰাপ্যখিনি আদায় ল'বৰ কাৰণে কিন্তু অসম চৰকাৰে যেন আমাৰ সেইসকল টিউটৰক কোনো গুৰুত্বই দিয়া নাই তেখেতসকলে যি ধৰণৰ কাৰ্যসূচী হাতত ল'লেও তেখেতসকলৰ সমস্যাখিনি সমাধা কৰিবৰ যেন অসম চৰকাৰে কোনো এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰাই নাই আৰু সেয়া নিশ্চয় আমাৰ প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি উপলব্ধি হৈ আছে বা তেখেতসকলে উপলব্ধি কৰিছে কাৰণ আমাৰ সেইসকল টিউটৰক 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলৰ যিবিলাক স্কুল আছিলে সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজৰ নামত মানে ফাৰ্ডিকীকৰণৰ নামত তেখেতসকলক এজন শিক্ষকৰ পৰা টিউটৰলৈ অৱনমিত কৰিলে কাৰণ 2014 আৰু 2018 চনৰ আইন মতে যিবিলাক আমাৰ টিউটৰ হিচাপে নিযুক্তি পাইছে তেখেতসকলৰ বোলে এতিয়ালৈকে তেখেতসকলে যিখিনি আৰ্হতা আয়ত্ব কৰিব লাগে সেইখিনি এতিয়ালৈকে যেন তেখেতসকলে গ্ৰহণ কৰা নাই আৰু সেইবাবে তেখেতসকলক ফাৰ্ডিকীকৰণৰ সময়ত টিউটৰ হিচাপে ফাৰ্ডিকীকৰণ কৰা হ'ল বুলি কৈছে কিন্তু তাৰে মাজত যিসকল আমাৰ হাইস্কুলেই হওক বা আমাৰ হাই ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী যিসকল আমাৰ শিক্ষাগুৰু আছিলে বা যিসকল শিক্ষাগুৰুৰ অৰ্হতা পূৰ্ণ হৈ আছিলে তেখেতসকলক টিচাৰ হিচাপে সেই সময়তে ফাৰ্ডিকীকৰণ কৰা দেখা গ'ল কিন্তু আমাৰ যিসকল LP আৰু ME ক্ষেত্ৰত টিউটৰ ছাৰ বাইদেউসকল আছিলে তেখেতসকলৰ হয়তো কিছুমান টিউটৰ আমাৰ DLED অলৰেডি কমপ্লিট কৰা হৈছিলে আৰু সেই সময়তে হয়তো কিছুমান টিউটৰ টেটো পাছ কৰি থৈছিলে কিন্তু সেইসকল টেট পাছ কৰাই হওক বা DLED পাছ কৰাই হওক সেইসকল শিক্ষককো টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে বা ফাৰ্ডিকীকৰণ কৰিলে সেই এটা দুখৰ বিষয় আমাৰ LP আৰু ME ক্ষেত্ৰত আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে আৰু সেই আমাৰ LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ অসম চৰকাৰক দৃষ্টিগোচৰ কৰাবৰ কাৰণে বাৰম্বাৰকৈ চেষ্টা কৰি আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰি আছে যদিও আজি পৰ্যন্ত তেখেতসকলে যেন আমাৰ সেইসকল দুৰ্ভাগ্য LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলক এতিয়ালৈ লগ দিয়া নাই কাৰণ যিহেতু আমাৰ LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো আছে 2014 চনৰ আইন মতে যিবিলাক আৰ্হতাপূৰ্ণ হৈ আছে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে কিন্তু সেয়াও কৰা নাই কিন্তু এটা দুখৰ বিষয় যে যিসকল আমাৰ LP আৰু ME ক্ষেত্ৰত যিসকলৰ অলৰেডি টেট পাছ কৰি থৈছে বা DLED সম্পূৰ্ণ কৰিছে সেইসকল টিউটৰক আজি পৰ্যন্ত ভেৰিফিকেশ্যনৰ নামত অসম চৰকাৰ বাৰম্বাৰকৈ হয়তো ঘূৰাই আছে কিন্তু তেখেতসকলৰ ফৰ্ডবিলাক যেন আজি পৰ্যন্ত প্ৰভিঞ্চিয়েলাইজ বা পদ ফাৰ্ডিকীকৰণৰ পৰা তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলেও আজি পৰ্যন্ত সেইসকল আৰ্হতা সম্পন্ন টিউটৰক শিক্ষকসকলে আপগ্ৰেড কৰাৰ প্ৰচেষ্টা কৰিয়ে আছে বুলি কৈছে কিন্তু আজি পৰ্যন্ত সেইখিনিও সম্পূৰ্ণ হোৱা নাই আৰু নিশ্চয়কৈ আমাৰ DLED কমপ্লিট কৰা টিউটৰ ছাৰ বাইদেউসকলেও ভাবিছে তেখেতসকলৰ হয়তো সমস্যাখিনি হয়তো অসম চৰকাৰ বিবেচনা কৰি তেখেতসকলক টেটৰ পৰা ৰেহাই দি যেন অতি সোনকালে হয়তো টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰক আৰু যিসকল এতিয়ালৈকে DLED বা টেটো গ্ৰহণ কৰা নাই সেইসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবি আছে যে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ অসম চৰকাৰে আমাৰ টেট বাতিল কৰিব লাগিব বা DLED কিনি তেখেতসকলক ৰেহাই দি অতি সোনকালে আপোনাৰ টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবই লাগিব বুলি তেখেতসকলেও ভাবি আহিছে কাৰণ এতিয়া অসম চৰকাৰে যিখিনি আইন 2014 আৰু 2018 চনৰ আইনখন বনাইছে সেই আইন মতে এতিয়া আমাৰ বৰ্তমানৰ একেলগে কাম কৰি থকা টিউটৰ শিক্ষকসকলৰ মাজত বিভাজনৰ হয়তো এটা মুকলি হৈছে যেন অনুমান হৈছে যিহেতু সম্পূৰ্ণৰূপে দেখিবলৈ আপোনালোকে গমেই পায় যে বা আপোনালোকে অনুভৱ কৰিলে সেইটো এটা ৰাস্তাতহে গৈ আছে যিটো আমাৰ টিউটৰসকলক বিভাজনমুখী পথ সৃষ্টি কৰি ৰাখিছে কাৰণ 2014 আৰু 2018 চনৰ আইন মতে যিসকলে অলৰেডি টেট আৰু DLED গ্ৰহণ কৰিছে তেখেতসকলৰ এটা সন্থা অলৰেডি গঠন হৈছে আৰু তেখেতসকলে নিজাববীয়াকৈ যিখিনি দাবী বা যিখিনি আৰ্হতা সম্পন্ন টিউটৰ তেখেতসকলে আপগ্ৰেডৰ কাৰণে অসম চৰকাৰক বাৰম্বাৰকৈ অনুৰোধ কৰি তেখেতসকলৰ পদবিলাক
উন্নতি কৰিবৰ কাৰণে হয়তো তেখেতসকলৰ ভেৰিফিকেশ্যন চলি আছে বুলি গম পাইছোঁ বা অলৰেডি হয়তো তেখেতসকলৰ ভেৰিফিকেশ্যন হয়তো সমাপ্ত কৰি হয়তো টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব আৰু যিসকল কেৱল DLED আৰ্হতা আছে কিন্তু টেট তেখেতসকলে এতিয়ালৈকে গ্ৰহণ কৰা নাই বা টেটত তেখেতসকলে এতিয়ালৈকে হয়তো টেট চাৰ্টিফিকেট এতিয়ালৈকে তেখেতসকলে সেইখিনি হয়তো তেখেতসকলে গ্ৰহণ কৰিব পৰা নাই কিন্তু DLED কমপ্লিট আছে আৰু সেইসকল টিউটৰে ভাবি আছে তেখেতসকলক টেট ৰেহাই দি অতি সোনকালে আমাৰ অসম চৰকাৰে আমাৰ সেইসকল DLED পাছ কৰা টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰিব লাগিব বুলি তেখেতসকলে মনে প্ৰাণে ভাবি আছে আৰু সেয়া নিশ্চয় কৰিবই লাগিব বুলি তেখেতসকলে হয়তো ভাবি আছে কিন্তু অসম চৰকাৰে কোনো এজন টিউটৰক এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা হোৱা নাই যেটো অলৰেডি সেইসকল টিউটৰক নিযুক্তি দিয়া সময়ৰ পৰা চাবলৈ গ'লে এটা 3 বছৰ পাৰ হৈ গৈছে যিসকল আৰ্হতা সম্পন্ন টিউটৰ আছে তেখেতসকলৰ কামখিনিও হয়তো ভেৰিফিকেশ্যনৰ নামতে গোটেই বছৰখিনি পাৰ কৰাই থৈছে আৰু যিসকলৰ DLED বা DLED নথকা টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক হয়তো মাননীয় মুখ্যমন্ত্ৰীক আলোচনালৈ মাতিব বা তেখেতসকলক লগ কৰিম বুলি প্ৰচেষ্টা কৰি আছে যদিও এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে লগ দিয়া নাই সেয়া আমাৰ টিউটৰ শিক্ষকসকলে ভাবিছে কি কৰিলে সেই তেখেতসকলৰ সমস্যাখিনি সমাধান হ'ব পাৰিব বা কোনটো জনবত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধান হ'ব আৰু সেয়ে খুবেই এটা চিন্তনীয় বিষয় আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে আৰু বাৰম্বাৰকৈ যিখিনি কাৰ্যসূচী হাতত লৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে বা মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে যিখিনি নিবেদন কৰিছে আমাৰ টিউটৰ সন্ত্ৰাস আৰু চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলে কিন্তু তেখেতসকলেও আজি পৰ্যন্ত সফল হ'বলৈ সক্ষম হোৱা নাই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ আৰু আমাৰ সকলো টিউটৰ শিক্ষকসকলৰ ভাগ্যৰ ৰেখাটো যেন কেৱল আমাৰ মুখ্যমন্ত্ৰীৰ হাততে আছে এজন আমাৰ সেইজন মুখ্যমন্ত্ৰীয়ে যদি সিদ্ধান্ত লয় টিউটৰ শিক্ষকসকলক আজিৰ পৰা সকলোখিনি ৰেহাই দি টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব তেনেহ'লে যেন আমাৰ সেই টিউটৰ শিক্ষকসকলৰ ভাগ্য মুকলি হ'ব কিন্তু সেয়াও আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কি সিদ্ধান্ত ল'ব এতিয়ালৈকে তেখেতসকলে হয়তো মুকলিকৈ আমাৰ টিউটৰ শিক্ষকসকলক সেইখিনিও তেখেতসকলে জনাই দিয়া নাই আৰু বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ চেষ্টা কৰাৰ পাছতো যদি মাননীয় মুখ্যমন্ত্ৰীয়ে লগ নিদিয়াৰ কি কাৰণ হ'ব পাৰে সেয়া এটা ৰহস্যৰ বিষয় হৈ পৰিছে যিহেতু এজন মুখ্যমন্ত্ৰীয়ে অসমৰ বিভিন্ন সমস্যাখিনি বা অসমৰ জনসাধাৰণৰ যিবিলাক সমস্যা আছে বা অসমৰ যিবিলাক সন্তাৰ বিষয়ববীয়াই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিলে নিশ্চয়কৈ তেখেতসকলে লগ দিব লাগে কিন্তু কেৱল আমাৰ সেই টিউটৰ সন্থাৰ বিষয়ববীয়াকে লগ নিদিয়াকৈ সকলো সন্থাৰ বিষয়ববীয়াকে লগ ধৰিছে কিন্তু আমাৰ টিউটৰ শিক্ষক সন্থাৰ বিষয়ববীয়াসকলে যেন মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পৰা নাই বা মাননীয় মুখ্যমন্ত্ৰী আজি পৰ্যন্ত সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি চেণ্ট্ৰেল কমিটি আছে বা কেন্দ্ৰীয় কমিটিৰ আছে সেইসকল বিষয়ববীয়াকো লগ কৰিবলৈ সুবিধা দিয়া নাই সেই এটা ৰহস্য হৈ পৰিছে আমাৰ টিউটৰ শিক্ষকৰ মাজত কিন্তু টিউটৰ শিক্ষকসকলৰ এদিন দুদিনকৈ গৈ তেখেতসকলৰ অৱসৰৰ সময় সমাগত হৈ আছে আৰু সেই সমাগত সময়ত যেন টিউটৰ শিক্ষকসকলে সদায় মনত এটা আশাৰে বা এটা পূৰ্ণ ইচ্ছাৰে ভাবি আছে যে এসময় হ'লেও এদিন হ'লেও তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব বা উন্নতিকৰণ কৰিব আৰু সেয়ে তেখেতসকলে এই টিউটৰ পৰা টিচাৰ উন্নতিকৰণৰ যিখিনি মৰ্যাদা শিক্ষকৰ মৰ্যাদা পাব সেই শিক্ষকৰ মৰ্যাদাখিনি লৈও অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ মনৰ যিখিনি আকাংক্ষা সেইখিনি পূৰ্ণ হ'ব বুলি তেখেতসকলে মনতে ভাবি লৈছে কিন্তু কি সিদ্ধান্ত হ'ব বা এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই সেই এটা দুখৰ বিষয় আমাৰ সেইসকল দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলে যিখিনি তেখেতসকলে ভাবি আছে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি যেন তেখেতসকলক টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰিব সেই এটা দীঘলীয়া প্ৰচেছ যেন অনুমান হৈছে এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক লগ নিদিয়াটো সেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আমাৰ ফালৰ পৰা অনুৰোধ জনাম আপোনালোকে নিশ্চয়কৈ প্ৰচেষ্টা কৰি থাকিব লাগিব কিন্তু আপোনালোকৰ প্ৰচেষ্টাটো যেন ক'বাত নহয় ক'বাত হয়তো বিজুতি ঘটিছে আৰু সেইবাবে যেন মাননীয় মুখ্যমন্ত্ৰীক এতিয়ালৈকে যেন লগ কৰিব পৰা হোৱা নাই সেয়া অনুমান হৈছে সেয়ে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ হ'লে আমাৰ যিসকল LP আৰু UP টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটি আছে বা বিষয়ববীয়া আছে আপোনালোকক অনুৰোধ কৰিম আপোনালোকে যেন হয়তো আৰু প্ৰচেষ্টা কৰি থাকি আপোনালোকে ক'ত কি বিজুতি ঘটিছে সেইখিনি শুধৰাই লৈ যেন মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ চেষ্টা কৰক সেয়ে আমাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাম মাননীয় মুখ্যমন্ত্ৰীৰ বাহিৰে যেন আপোনালোকৰ সমস্যাটো কোনেও সমাধান কৰিব নোৱাৰে বৰ্তমানৰ শিক্ষামন্ত্ৰী নিশ্চয় আপোনালোকে জ্ঞাত যে শিক্ষামন্ত্ৰীৰ লগত গ'লে আপোনালোকে কি ধৰণৰ উত্তৰ পায় কি ধৰণৰ প্ৰশ্ন কৰিলে আপোনালোকক কি ধৰণৰ প্ৰশ্ন কৰে বা কি ধৰণৰ উত্তৰ দিয়ে সেয়া নিশ্চয় আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াই জ্ঞাত আৰু সেয়ে মাননীয়
শিক্ষামন্ত্ৰীক লগ ধৰাতকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰাৰ প্ৰচেষ্টা কৰক মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে হ'লেও আপোনালোকে লগ কৰি আমাৰ এই অৱসৰ হ'বলগীয়া যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে বা তেখেতসকলে যেন দিনক দিনে অৱসৰ সময়ৰ ফালে গৈ আছে সেইসকলক টিউটৰক যেন অতি সোনকালে আপোনালোকে উদ্ধাৰ কৰিব বুলি আমাৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ আৰু বিশেষকৈ আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলক বাৰম্বাৰ অনুৰোধ কৰি আহিছোঁ আপোনালোকে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে হ'লেও লগ কৰিবলৈ চেষ্টা কৰক হয়তো আমাৰ চেণ্ট্ৰেল কমিটি বা কেন্দ্ৰীয় কমিটিও লগ কৰিবলৈ তেখেতসকলে বাৰম্বাৰকৈ চেষ্টা কৰি আহিছে কিন্তু আমাৰ বাকী যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে আমাৰ চেণ্ট্ৰেল কমিটি বা কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক সহায় সহযোগিতা আগবঢ়াব লাগিব আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে যেন তেখেতসকলে সেই কামখিনি কৰিবলৈ বা সেই কামখিনি আগবঢ়াবলৈ হ'লেও তেখেতসকলে যেন হয়তো আগবাঢ়ি যাবলৈ অসুবিধা আছে নিশ্চয় আপোনালোকে জ্ঞাত মই কি ক'বলৈ গৈ আছোঁ যে হয়তো আমাৰ চেণ্ট্ৰেল কমিটি বা কেন্দ্ৰীয় কমিটিয়ে যিবিলাক সন্থাৰ কাম বা সন্থাৰ যিবিলাক সমস্যা সেই সমস্যাখিনি যদি আমি সমাধান কৰিবলৈ যাবলগীয়া হয় তেনেহ'লে নিশ্চয়কৈ সন্থাক এটা পুঁজিৰ প্ৰয়োজন আছে সেই পুঁজিটো যদি আমাৰ প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যদি নিজৰ সমস্যাখিনি যদি উপলব্ধি নকৰি বা নিজৰ সমস্যাখিনি যদি বুজি বা নিজৰ সমস্যাখিনি যদি বুজিও ভাও জুৰি ৰাখোঁ তেনেহ'লে নিশ্চয়কৈ সেই সমস্যাভাগে ৰাখিব বুলি মই ভাবোঁ কাৰণ চেণ্ট্ৰেল কমিটিৰ বা কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ লগত যদি পুঁজি নাথাকে তেনেহ'লে তেখেতসকলে যেন সন্থাৰ কামখিনি আগবঢ়াই নিবলৈ তেখেতসকলৰ অসুবিধা হয় যিহেতু তেখেতসকলেও আমাৰ মাজৰে এজন টিউটৰ কাৰণ আপোনালোকে যি ধৰণৰ সামান্য এটা ফৰিটুকি পায় তেখেতসকলেও সেই সামান্য এটা ফৰিটুকিয়েই পায় আৰু সেই ফৰিটুকিখিনি যিখিনি সন্থাৰ হয়তো কামত যদি তেখেতসকলে ইউজ কৰে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ পৰিয়ালটো নচলি আৰু তেখেতসকলৰ হয়তো স্কুল যোৱা খৰচো বাচি নাথাকিব আৰু সেই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছোঁ আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত সহযোগ কৰি আপোনালোকে তেখেতসকলক যিখিনি পাৰে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক বা তেখেতসকলে যিখিনি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মৰ মাজেদি তেখেতসকলক সহায় কৰক আৰু তেখেতসকলক আপোনালোকে যেন আমাৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীৰ আগত উপস্থাপন কৰিবলৈ বা মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰিবলৈ বা মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পৰা এটা কণ্ডিশ্যনত তেখেতসকলক যেন যাব পৰাকৈ তেখেতসকলক আৰ্থিক যিখিনি সমস্যা আছে সেইখিনি কেতিয়াও যেন তেখেতসকলক আমি দেখুৱাব নালাগে বা তেখেতসকলক আমি সেই আৰ্থিক সমস্যাটো সবল কৰি ৰাখি তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আমাৰ সমস্যাটো উপস্থাপন কৰিবলৈ যেন তেখেতসকলক আমি সহায় সহযোগিতা পূৰ্ণভাৱে কৰিব লাগিব তেতিয়াহে আমাৰ সেই কেন্দ্ৰীয় কমিটিও হয়তো আগবাঢ়িব পাৰিব আৰু সেই প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে নাভাবিব যে আমাৰ কেন্দ্ৰীয় কমিটিয়ে কি কৰিছে বা কি ধৰণে তেখেতসকলে কাম কৰিছে বা তেখেতসকলে কামখিনি সম্পূৰ্ণভাৱে কৰিব পৰা নাই কাৰণে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পৰা নাই বুলি কাৰণ তেখেতসকলে বাৰম্বাৰকৈ চেষ্টা কৰি আহিছে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে হয়তো তেখেতসকলৰ কেতিয়াবা সামান্য এটা পুঁজিৰ অভাৱত তেখেতসকলে হয়তো মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ হয়তো যাবলগীয়াত অসুবিধা পাইছে বা কোনোবা এটা কাম আগবাঢ়ি যাবলৈ হয়তো আমাৰ যিখিনি আৰ্থিক সমস্যা আহি পৰে সেই সমস্যাটো যেন যাতে নেকি তেখেতসকলে অনুভৱ নকৰক বা তেখেতসকলে নাপাওক সেয়া আমাৰ বাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি উপলব্ধি কৰি আমাৰ কেন্দ্ৰীয় কমিটিক যি ধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনি আগবঢ়াই যাব লাগে বুলি মই ভাবোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিম আপোনালোকে কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক যাতে নেকি আমাৰ সমস্যাটো অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰীৰ লগত উপস্থাপন কৰি আমাৰ সমস্যাটো যেন সমাধান কৰক বা সমাধানৰ পথ বিচাৰি ওলাওক নহ'লে অন্যথা আমাৰ টিউটৰ শিক্ষকসকলক নিশ্চয়কৈ বিভাজন কৰি ৰাখিছেই আৰু বিভাজনো হ'ব আৰু সেয়া নিশ্চয় আপোনালোকে জ্ঞাত যে অলৰেডি আমাৰ যিসকল টেট আৰু DLED আৰ্হতা সম্পন্ন টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে সুকীয়াকৈ তেখেতসকলৰ কাম কৰি আছে আৰু যিসকলৰ DLED আছে অলৰেডি সেইসকলৰ এটা সুকীয়া এটা সন্থা আছে আৰু যিসকল হয়তো DLED নাই তেখেতসকলৰ এটা সুকীয়া সন্থা আছে সেইদৰে বিভাজন কৰি আমাৰ টিউটৰ শিক্ষকসকলক এইদৰে অৱসৰ সময়লৈ ঠেলি দিব আৰু এক সময়ত আমি কালি হাতে এটা অৱসৰ গ্ৰহণ কৰিবলগীয়া সময় আহি পৰিব আৰু সেয়া আহি নপৰক সেয়ে আমাৰ কেন্দ্ৰীয় কমিটিক আমি যিখিনি তেখেতসকলৰ পুঁজিৰ অভাৱ সেইখিনি সহায় সহযোগিতা আগবঢ়াই তেখেতসকলক যেন অতি সোনকালে বা তেখেতসকলৰ যিখিনি সমস্যাৰাজি সেইখিনি বা আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীলৈ আগবঢ়াই নিবৰ কাৰণে আমি যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনি আগবঢ়াব বুলি মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিছোঁ আৰু কেন্দ্ৰীয় কমিটিকে অনুৰোধ কৰিছোঁ আপোনালোকে অলৰেডি হয়তো যিমানখিনি কাম আগবঢ়াইছে সেয়া আপোনালোকে জ্ঞাত আৰু নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিক মই
অনুৰোধ কৰিম আপোনালোকে প্ৰচেষ্টা কৰক অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে যিহেতু আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এদিন দুদিনকৈ অৱসৰ সময়ৰ ফালে গৈ আছে আৰু সেই লক্ষ্য ৰাখি আপোনালোকে যেন অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আমাৰ সমস্যাটো যেন সমাধান কৰিব বুলি আশা ৰাখিলোঁ আৰু সেইকাৰণে মই আজি সেই ভিডিঅ'টো বনাইছোঁ যে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে উপলব্ধি হওক আৰু কেন্দ্ৰীয় কমিটিক সহযোগিতা আগবঢ়াওক আৰু কেন্দ্ৰীয় কমিটিও যেন মাননীয় মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি তেখেতসকলক যেন অতি সোনকালে লগ কৰি আমাৰ সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰে সেইকাৰণে সেই আজিৰ ভিডিঅ'টো বনাইছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ জানি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম